দলে ঠগিলে ৰাজেন গোহাঁইক পত্নীক টিকট দিম বুলিও অৱশেষত বঞ্চনা এফালে ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাৰ দুখ আনফালে পত্নী ৰীতা গোহাঁইৰ চকুত চকু পানী নতুন দিল্লীৰ পৰা বিফল মনৰ্থে উভতি আহিবলগীয়া হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই নগাঁৱত আৰু প্ৰাৰ্থিত্ব নাপায় ৰাজেন গোহাঁইয়ে আজি মই অহা বুলি গম পাই চাৰিওপিনৰ পৰা কৰ্মীখিনি আহি মোৰ ওচৰ পালেহি কি হৈছে উৎকণ্ঠিত হৈ যে কি হৈছে জানিবলৈ তেহেঁতক মই আৰম্ভণিৰ পৰা মেণ্টেলি প্ৰিপেয়াৰ হ'ব দিছোঁ যে মোৰ খুব সম্ভৱ বা আমাৰ কাৰোবাৰ ঘৰৰ পৰিয়ালৰ কাৰো নহয় ৰাজেন গোহাঁইয়ে ক'লে টিকটৰ পৰা বঞ্চিত হোৱাৰ কাহিনী নিশা 2 বজাত ফোন কৰি দলৰ নেতৃত্বই কৈছিল পত্নীক টিকট দিয়াৰ কথা আৰু পিছদিনাই ঘোষণা ৰাজেন গোহাঁইৰ নিৰ্বাচন নেখেলো এবাৰ নতুন দিল্লীৰ সংবাদমেলত ৰাজেন গোহাঁইয়ে নিৰ্বাচন নেখেলি বুলি কোৱা কথাৰ গুহাৰ্থ আছিল দলে পত্নী ৰীতা গোহাঁইক প্ৰাৰ্থিত্ব দিবলৈ সন্মত হৈছে যিহেতুকে মই এতিয়ালৈকে দুখমুক্ত নহয় গতিকে মই সিদ্ধান্ত লৈছোঁ যে যিহেতুকে মই এবাৰ ইলেকশ্যন কমিশ্যনৰ যাৰ ক্ৰিমিনেল কেছ আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট ষ্ট্ৰিক্ট ৰুল কিছুমান আছে আৰু সেই ৰুলৰ কাৰণে হয়তো আমাৰ দলৰ যথেষ্ট কেতিয়াবা কিছু ক্ষতিও হ'ব পাৰে বা বাকীসকল প্ৰাৰ্থীও কিবা অকৱাৰ্ড পজিশ্যনত পৰিব পাৰে সেইকাৰণে মই ভাবিলোঁ দলৰ কথা ভাবি যে মই এবাৰ যিহেতুকে যেতিয়ালৈকে মই দুখমুক্ত নহওঁ তেতিয়ালৈকে মই নিৰ্বাচন নেখেলোঁ সেই কথাটোৱে মোৰ অত্যন্ত দুখ লাগিছে যিহেতুকে মোক আগতীয়াকৈ কোৱা হৈছিলে যে তেওঁৰ আপুনি খেলিব নালাগে আৰু বৌকে খেলাওঁ তে বৌক খেলাওঁ বুলি কোৱাৰ কাৰণে মই বোলো ঠিক আছে তোমালোকে যদি ভাবিছে সেইটো কৰা তাৰপিছত এখন মিটিং হৈছে আমাৰ ৰাষ্ট্ৰীয় সভাপতিৰ লগত ৰাষ্ট্ৰীয় সভাপতিৰ লগত যেতিয়া মিটিং হৈছিলে মিটিঙত তেওঁলোকে এইটো ফাইনেল কৰিছিলে যে মোৰ পত্নী ৰীতা গোহাঁইকে টিকেটটো দিয়া হ'ব পিছে অৱশেষত পত্নীৰো টিকটৰ নিশ্চয়তা নহ'ল যাৰ বাবে দুখ এতিয়া ৰাজেন গোহাঁইৰ আৰু এই হিচাপে মোক ৰাতি 2টা বজাত ফোন কৰি জনাইছে জনোৱাৰ পাছতে মই প্ৰেছ মিটটো দিছিলোঁ কিন্তু তাৰ মই প্ৰেছ মিট দিয়াৰ পাছত যে মানে চিনেৰিঅ'টো লাহে লাহে বদলি হৈ গৈ আছে আৰু আজি এটা অত্যন্ত মানে স্পৰ্শকাতৰ মানে পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে সেইটো ক্ষেত্ৰত মই অত্যন্ত দুখ পালোঁ পত্নী ৰীতা গোহাঁই কান্দোনত ভাগি পৰিছে স্বামীৰ যৌন কেলেংকাৰীৰ বাতৰিক ষড়যন্ত্ৰ আখ্যা পত্নী ৰীতা গোহাঁইৰ ৰাজনৈতিকভাৱে হত্যাৰ বলি হ'ল পৰিয়ালটো ষড়যন্ত্ৰ এইটো মই আপোনাক ক'লো এইটো পলিটিকেলি যিটো পলিটিকেল কিলিং হয় আমাৰ ক্ষেত্ৰত সেইটো হৈছে এটা বহুত ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে একেধাৰে 4বাৰকে যিহেতু নগাঁও লোকসভা সমষ্টিটো বিজেপিৰ দখললৈ আহি আছিল ৰাজেন গোহাঁইৰ দখললৈ আহি আছিল গতিকে এইবাৰ এটা ষড়যন্ত্ৰ হ'ল যে ৰাজেন গোহাঁইক আঁতৰাব লাগে কেৱল ইমানেই নহয় টিভি চেনেলত ঘনেপতি স্বামীৰ বিতৰ্কিত ফটো সম্প্ৰচাৰ হোৱা আৰু টেলিভিছনৰ আলোচনাৰ অনুষ্ঠানতো বাৰে বাৰে ৰাজেন গোহাঁইৰ প্ৰসংগ টানি অনাক লৈ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ল পৰিয়ালটো আপোনালোকৰ চেনেলবিলাকত যেতিয়া পেনেল বহে যিকোনো ধৰণৰ চৰ্চা হয় তাতে এই প্ৰসংগটো উলিয়াই সেই ফটোবিলাক দেখুৱাই সেই চৰ্চাটো কৰা হয় কিয় এনেকুৱা কৰা হয় ৰাজেন গোহাঁই এজন মানুহ তেখেতে আদালতে তেখেতক দোষী সাব্যস্ত কৰা নাই এতিয়ালৈকে যেতিয়ালৈকে মানুহ এজনক দোষী সাব্যস্ত কৰা নহয় তেতিয়ালৈকে ধাৰাবাহিকভাৱে সেই ঘটনাটো চৰ্চা কৰি সেই ফটোখন দেখুৱাই জনমানসত এনেকুৱা ধৰণে হেয় প্ৰতিপন্ন কৰা হ'ল আৰু তেখেতৰ এটা পৰিয়াল আছে তেখেতৰ এগৰাকী পত্নী আছে তেখেতৰ ল'ৰা ছোৱালী আছে সেই কথাটোলে কিন্তু কেতিয়াও কোনেও অলপো চিন্তা নকৰিলে যে বাৰে বাৰে কিয় এই মানসিক নিৰ্যাতন আমাক কিয় দিয়া হ'ল
মোৰ হেতু প্ৰশ্ন চেনেলত বহি যিসকলে এইটো বিষয়ৰ ওপৰত বাৰে বাৰে আলোচনা কৰে বাৰে বাৰে বিভিন্ন বেলেগ কিবা এটা টপিক ওলালে টপিকৰ ওপৰত আলোচনা হলেও কিন্তু এই বিষয়টো টানি আনি আলোচনা কৰা হয় যৌন কেলেংকাৰী সম্বন্ধীয় টিভিৰ বাতৰি অনুষ্ঠানৰ বাবে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল ৰাজেন গোহাঁই কিংবা ৰীতানাথ গোহাঁই নিজেই সেই কথাও কৈছে কান্দি কান্দি ৰাজেন গোহাঁইৰ পত্নী ৰীতানাথ গোহাঁয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁইৰ এনে আৱেগিক অভিযোগৰ মাজতেই ৰাজেন গোহাঁইৰ অভিযোগ আকৌ বেলেগ দলে পুৰণা কৰ্মীকো বঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ ৰাজেন গোহাঁইৰ RP শৰ্মা ৰমেন ডেকাকো বঞ্চনা কৰাৰ অভিযোগ গোহাঁইৰ RP শৰ্মাও বহুত যথেষ্ট পুৰণা কাৰ্যকৰ্তা আছিল ময়ো পুৰণা কাৰ্যকৰ্তা হিচাপে ময়ো বঞ্চিত হৈছোঁ গতিকে এইটো এটা কিন্তু মোৰ বিশ্বাস আছে যে দলত আমাৰ বহুতো ভাল ভাল মানুহ আছে নেতা আছে বিশেষকৈ কেন্দ্ৰত বহুতো ভাল ভাল আমাৰ নেতা আছে আৰু সংঘতো আমাৰ যথেষ্ট ভাল ব্যক্তি আছে যিসকলে আমাৰ যিখিনি ব্যক্তিয়ে দলৰ কাৰণে যি ত্যাগ কৰি আজি ইমান দিন কাম কৰি আছে তেওঁলোকক নিশ্চয় স্বীকৃতি দি আহিছে আৰু অৱশ্যে বঞ্চনাৰ সন্মুখীন হলেও ৰাজেন গোহাঁই দল ত্যাগ অথবা দলৰ বিৰুদ্ধে যোৱাৰ কথা এই মুহূৰ্তলৈকে প্ৰকাশ কৰা নাই নগাঁৱৰ পৰা তপন কুমাৰ বৰা DY 365